নতুন অতীতে দেখা কাপোৰ আমি নিৰ্ভীক এই ভূমিকাৰ লক্ষণ চাক নয় এফৰীয়া কৰি থৈ যায় জীৱনৰ দ্বাৰ জীৱিকা বলৈ থৈ পাৰে জীৱিকা বলৈ থৈ পাৰে। নমস্কাৰ মাননীয় অধ্যক্ষ মহোদয়, মহামান্য সদন। আজিৰ বজাৰত উত্থাপিত বিধেয়কখন হ'ল সামাজিক মাধ্যমৰ নিৰ্বিচাৰ ব্যৱহাৰে ছাত্ৰ সমাজৰ বিৰূপ প্ৰভাৱ পেলাইছে। মাননীয় অধ্যক্ষ আৰম্ভ কৰিব বিচাৰিছে সামাজিক মাধ্যম হ'ল এক শক্তিশালী মাধ্যম হ'লেও ইয়াৰ অতিৰিক্ত ব্যৱহাৰে ছাত্ৰ সমাজৰ জীৱনশৈলী নৈতিকতা উন্নয়নৰ বিৰোধ ক্ষতি কৰিবলৈ সক্ষম হৈছে। মাননীয় অধ্যক্ষ মহোদয়, আমি দেখিছোঁ সামাজিক মাধ্যমে ছাত্ৰ সমাজৰ সময় নষ্ট কৰিছে, মনোৰঞ্জনৰ প্ৰভাৱ, অসামাজিক আচৰণ আৰু তথ্য ভ্ৰান্ত তথ্যৰ প্ৰভাৱ, মানসিক চাপ আৰু মানসিক বেমাৰ মায়'পিয়াৰ পৰা আৰম্ভ কৰি মনোবিষ এইবোৰ হ'বলৈ কৰিছে। মাননীয় অধ্যক্ষ মহোদয়, সেইবাবে আজি উত্থাপিত বিধেয়কখন সম্পাদন কৰিছে আৰু সন্মানীয় চৰকাৰে আসন গ্ৰহণ কৰিছে। মাননীয় অধ্যক্ষ মহোদয়, ইয়াত স্পষ্টভাৱে উল্লেখ আছে ছাত্ৰ সমাজ বুলি, যি ছাত্ৰ সমাজ বুলি কোৱা হ'লে অংকৰ পৰা আৰম্ভ কৰি উচ্চ শিক্ষাৰ সকলো ছাত্ৰ ছাত্ৰী কিন্তু এক সামৰিত হৈছে। অসম তথা ভাৰতবৰ্ষৰ সকলো ছাত্ৰ ছাত্ৰী কিন্তু এক সামৰিত হৈছে, য'ত কোনো ধৰণৰ বয়স উল্লেখ, য'ত কোনো ধৰণৰ নাই ক্লাছ উল্লেখ। মাননীয় অধ্যক্ষ মহোদয়, আজি উত্থাপিত বিধেয়কখনত তিনিটা সম্পৰ্ক মনৰ দল সৃষ্টি কৰিছে, ফলগুৰি লগাইছে। এটা হ'ল ছাত্ৰ, দ্বিতীয়টা হ'ল নিৰ্বিচাৰ আৰু তৃতীয়টা হ'ল বিহু। এটা ছাত্ৰ অধ্যয়ন দবাও, ছাত্ৰ দায়িত্বপূৰ্ণ অধ্যয়ন কৰা আৰু পঢ়া শুনা কৰা। ছাত্ৰ মানে হ'ল শিক্ষাৰ্থী, বিদ্যাৰ্থী, এখন কোনো নিৰ্দিষ্ট শিক্ষানুষ্ঠানৰ পৰা শিক্ষা আহৰণ কৰাৰ নাম হ'ল ছাত্ৰ। সেই ছাত্ৰ সমাজৰ বাবে সামাজিক মাধ্যম কেনেকৈ উপকাৰী হ'ব পাৰে। মাননীয় অধ্যক্ষ মহোদয়, দ্বিতীয়তে দেখিছোঁ নিৰ্বাচনে যিটো আমি বিচাৰ বিবেচনা, যাৰ অৰ্থ হ'ল বিচাৰ বিবেচনা নকৰাকৈ ব্যৱহাৰ কৰা। এটা প্ৰাপ্তবয়স্ক নোহোৱাকৈ ছাত্ৰ ছাত্ৰী যিবোৰ আছে তেওঁলোকে কেনেকৈ জানিব যে সামাজিক মাধ্যমৰ ভাল বেয়া গুণ তেওঁলোকে নাজানে। তেওঁলোকে বিচাৰ বিবেচনা নকৰাকৈ সামাজিক মাধ্যম যেতিয়া ব্যৱহাৰ কৰে, নিশ্চয় তেওঁলোকৰ প্ৰতিফালে ভাল পাইছে। মাননীয় অধ্যক্ষ মহোদয়, এক মিনিট সময়ৰ কাৰণে বাস্তৱ জগতলৈ ঘূৰি যাওঁ। সন্মানীয় ব্যক্তিসকল আপোনালোকে আছে, আপোনালোকৰ ঘৰত কেঁচুৱা বাচ্চা আছে, সেইসকল কিন্তু এতিয়া ছাত্ৰ সমাজৰ এজন সদস্য হৈ পৰিছে। তেওঁলোকৰ সন্ধিয়াৰ সময়ত যেতিয়ালৈকে মোবাইল ফোনত কাৰ্টুন ষ্টাৰ্ট কৰি দিয়া নহয়, তেতিয়ালৈকে কিন্তু তেওঁলোকক খাবলৈ বাধ্য নহয়, উশৃংখল সৃষ্টি আৰম্ভ কৰে। মাননীয় অধ্যক্ষ মহোদয়, তেনে সময়তে বিচাৰ বিবেচনা নকৰাকৈ যি সামাজিক মাধ্যম ব্যৱহাৰ কৰিব, নিশ্চয় তেওঁলোকৰ ক্ষতি সাধন হ'ব। মাননীয় অধ্যক্ষ মহোদয়, দ্বিতীয়তে আমি দেখিছোঁ যে বিহু, যাৰ অৰ্থই হ'ল বিপদজনক, অসুবিধাজনক, নেতিবাচক। মাননীয় অধ্যক্ষ মহোদয়, যি সামাজিক মাধ্যম বৰ্তমান সময়ত প্ৰত্যেকে দেউতাকৰ আগত খুলি চাব নোৱাৰে, অশ্লীলতাৰে ভৰি পৰিছে, সেই সামাজিক মাধ্যম কেনেকৈ ছাত্ৰ সমাজৰ বাবে উপকাৰিতা কৰিব পাৰে। মাননীয় অধ্যক্ষ মহোদয়, সন্মানীয় বিৰোধীসকল সদস্যগৰাকীয়ে কৈছে সামাজিক মাধ্যমৰ জৰিয়তে বোলে চাকৰি পাবলৈ সক্ষম হৈছে। তেওঁ নিৰ্ধাৰণ নকৰিলে কিমান সংখ্যক ব্যক্তিয়ে চাকৰি পাবলৈ সক্ষম হৈছে, কিমান সংখ্যক ছাত্ৰ সমাজে সামাজিক মাধ্যমৰ ফলত ধ্বংস হৈছে, ইয়াক কিন্তু নিৰ্ধাৰণ নকৰিলে। মাননীয় অধ্যক্ষ মহোদয়, ডক্টৰ ভূপেন হাজৰিকাৰ কথা একেবাৰে ক'ব বিচাৰি, ডক্টৰ ভূপেন হাজৰিকাই কৈছে যে প্ৰথমতে হ'ব লাগে ভাল অসমীয়া, তাৰপিছত হ'ব লাগে ভাৰতীয়, তাৰপিছত হ'ব লাগে বিশ্ব নাগৰিক। কিন্তু আমি তাৰ সামাজিক মাধ্যমৰ জৰিয়তে ছাত্ৰ সমাজক বৰ্তমান ওলোটাই কৰি আছোঁ। আমি প্ৰথমতে জানিব বিচাৰিছোঁ বিশ্বৰ কথা, তাৰপিছতে ৰাষ্ট্ৰৰ কথা, ৰাজ্যৰ কথা জানিব বিচাৰিছোঁ, তাৰপিছত অকণমান সময় থাকিলে নিজৰ ৰাজ্যখনৰ কথা আমি পাহৰি গৈছোঁ, নিজৰ জিলাখনৰ কথা পাহৰি গৈছোঁ, নিজৰ ছ'চাইটিৰ কথা পাহৰি গৈছোঁ, নিজৰ ঘৰখনৰ কথা, নিজৰ সমাজখনৰ কথা, নৈতিকতা দায়িত্ববোৰ আমি কিন্তু পাহৰি গৈছোঁ। মাননীয় অধ্যক্ষ মহোদয়, গতিকে আমি দেখাৰ বাবে শেষ কৰিব বিচাৰিছোঁ যে পানী থাকিলে সাগৰৰ এটা গভীৰতা থাকিব লাগিব, কথা ক'লে চুক্তিৰ এটা সাহসতা থাকিব লাগিব। ধন্যবাদ।